মই বকলি চব্জি বনাব লৈছোঁ। এয়া বকলিখিনি কাটি ল'লোঁ, মটৰ দিলোঁ, বিলাহী, পিঁয়াজ আৰু আদা নহৰু জলকীয়া এনেকৈ কাটি কৰি যোগাৰ কৰি ল'লোঁ। এতিয়া আমি বকলিখিনি বইল কৰিব দিলোঁ। এয়া বইল তাতে বিলাহী কেইটামান পেলাই দিলোঁ। বিলাহীখিনি পিছত পেলাই দিছোঁ কাৰণ বকলিখিনি সিজাৰ পিছতহে বিলাহীখিনি দিছোঁ, নহ'বা একেলগে দিলে বকলিখিনি সিজা নহ'ব। তাৰ লগতে মটৰ কেইটামানো দি দিলোঁ। এতিয়া আমাৰ বকলিখিনি গোটেই মিশ্ৰণখিনি বইল কৰা হৈ গ'ল। এতিয়া তেল দিলোঁ, তেলৰ লগত জিৰা কেইটামান দিলোঁ আৰু পাঁচফোৰণ দুটামান দি এই আদা নহৰু আৰু জলকীয়া পিঁয়াজ এনেকৈ তেল মাৰি দি এতিয়া লৰাই দিলোঁ। তেলখিনি ৰঙচুৱা নোহোৱালৈকে কৰি থাকিলোঁ। এতিয়া হালধি অলপ দি লৰাই দিলোঁ। এয়া বইল কৰি থোৱা বকলিখিনি তাৰ লগতে মিহলাই দি দিলোঁ। এতিয়া লৰাই দিলোঁ অলপ, তাৰ লগতে অলপ আন্দাজ অনুসাৰে নিমখ দি দিলোঁ। অলপ লৰাই দি অলপ ঢাকনা মাৰি দিলোঁ। ঢাকনাখন উদঙাই দি অলপ লৰাই দিলোঁ। এতিয়া অলপ কালাৰ দিলোঁ। এতিয়া অলপ লৰাই দিলোঁ যাতে কালাৰখিনি গোটেইখিনিৰ লগতে মিশ্ৰণ হৈ যায়। তাৰ লগতে অলপ মছলা দি দিলোঁ। মছলা দি আকৌ লৰাই দিলোঁ। লৰাই দি অলপ পানী দি দিলোঁ। মছলাখিনি আৰু কালাৰখিনিয়ে যাতে গোটেই বস্তুখিনি লগ হৈ মিহলি হৈ যায়। এই ঢাকনা উদঙাই অলপ লৰাই দিলোঁ। লৰাই দিয়ে ভালকৈ ভাজি ল'ম। আমাৰ এয়া ৰেচিপি হৈ গ'ল।